নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিব চৰকাৰে কিন্তু কি নিয়ম নাজানিলে সকলোৰে বাবে বিপদ হ'ব গতিকে ভিডিঅ'টো সম্পূৰ্ণ চৰকাৰে ভালদৰে বুজি লওক লগতে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিবলৈ নতুন এটা আপডেট আহিছে হবিয়েক জানিব লগতে চৰকাৰে দিব ই-ৰিক্সা আৰু ই-ৰিক্সা দিব বিনামূলীয়াকৈ আৰু লগতে দিব চিলাই মেচিন গতিকে ভিডিঅ'টো সম্পূৰ্ণ চৰকাৰে ভালদৰে বুজি লওক তবলক ভিডিঅ'টো আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত আৰু ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিব চৰকাৰে কিন্তু কি নিয়ম নাজানিলে সকলোৰে বাবে বিপদ হ'ব দুখীয়াৰ পৰা ধনী পৰিয়াললৈ হবিয়েক আপডেটটো এবাৰ চাই লওক 1 জানুৱাৰী 2025 পৰা দেশত কাৰ্যকৰী হ'ব 25টাকৈ নতুন নিয়ম 2025 চনৰ 1 জানুৱাৰীৰ পৰা ভাৰতত কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিয়ম সলনি হ'বলৈ গৈ আছে যাৰ ফলত আপোনাৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিব ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে লগতে চৰকাৰী কৰ্মচাৰীৰ পৰা স্কলাৰশ্বিপলৈকে বহুত কেইটা আপডেট আহিছে চাই লওক কৃষি ঋণৰ নিশ্চয়তাৰ সীমা বৃদ্ধি নিশ্চয়তামুক্ত কৃষি ঋণৰ সীমা 1,60,000 পৰা 2 লাখ টকালৈ বৃদ্ধি কৰা হৈছে লগতে ক্ষুদ্ৰ কৃষকে লাভ কৰিব বিশেষ সুবিধা বেংকিং সেৱাৰ সময় সলনি বেংকৰ কামৰ সময় পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ অনলাইন বেংকিং উৎসাহিত কৰা হ'ব 3 নম্বৰত ৰেচন কাৰ্ডৰ নিয়ম 1 জানুৱাৰী তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ই-KYC কৰাটো বাধ্যতামূলক হৈ পৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে আয়ৰ সীমাৰ পৰিৱৰ্তন চহৰ অঞ্চলত 3 লাখ আৰু গ্ৰাম অঞ্চলত 2 লাখৰ ওপৰত আয় থকা পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে যোগ্য নহ'ব এতিয়াৰে পৰা 4 নম্বৰত ক্ৰেডিট কাৰ্ডৰ সুতৰ হাৰ বৃদ্ধি হ'ব সময়তে বিল পৰিশোধ নকৰিলে সুতৰ হাৰ বৃদ্ধি পাব যিটো 30% পৰা 50% বৃদ্ধি হ'ব পাৰে 5 নম্বৰত GSTৰ পৰিৱৰ্তন ই-বিলৰ বাবে নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু যদি বিক্ৰেতাই সেইবোৰ মানি নচলে তেতিয়া ক্ৰেতাৰ ইনপুট টেক্স ক্ৰেডিট বিপদত পৰিব পাৰে পুৰণি গাড়ী বিক্ৰীৰ ক্ষেত্ৰত 18% GST প্ৰযোজ্য হ'ব 6 নম্বৰত পেঞ্চন নিয়মৰ পৰিৱৰ্তন বিধৱা আৰু অসম পেঞ্চন যোগ্যতাৰ মাপকাঠিত পৰিৱৰ্তন কৰা হ'ব পেঞ্চন হিতাধিকাৰীসকলক নিয়মিতভাৱে পৰ্যালোচনা কৰা হ'ব বুলি এতিয়াৰে পৰা ঘোষণা কৰিছে লগতে Amazon প্ৰাইম সদস্যপদৰ চৰ্ত Amazon প্ৰাইমৰ সদস্যপদৰ দাম বৃদ্ধি পাব পাৰে নতুন সদস্যপদৰ অধীনত অতিৰিক্ত সেৱা আগবঢ়াব আৰু পপকৰ্নৰ ওপৰত GST মল আৰু চিনেমা হলত পপকৰ্নৰ ক্ষেত্ৰত GST প্ৰযোজ্য হ'ব যিটো 5% পৰা 12% লগতে 18% পৰ্যন্ত হ'ব পাৰে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা এতিয়াৰ পৰা বাধ্যতামূলক হ'ব লগতে GST ফেলাবৰ পৰিৱৰ্তন কিছু সামগ্ৰী আৰু সেৱাৰ GST ফেলাবৰত পৰিৱৰ্তন কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে নতুন পেঞ্চন আঁচনি 2025 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন পেঞ্চন আঁচনি য'ত হিতাধিকাৰীৰ বাবে নতুন নিয়ম থাকিব 12 নম্বৰত GSTৰ অধীনত ডেলিভাৰী চাৰ্জ অনলাইন কৰৰ সৈতে জড়িত ডেলিভাৰী চাৰ্জ এতিয়াৰ পৰা বৃদ্ধি হ'ব 80% লৈকে বৃদ্ধি হ'ব লগতে 13 নম্বৰত ৰাজহুৱা খণ্ডৰ বেংকৰ পৰিৱৰ্তন সঞ্চয় একাউণ্ট ৰাজহুৱা খণ্ডৰ বেংকসমূহত অনলাইন সেৱা সম্প্ৰসাৰিত হ'ব আৰু ভৌতিক শাখাসমূহত সেৱা পাব পাৰে 14 নম্বৰত ডিজিটেল শিক্ষাৰ দিশত স্থানান্তৰিত হোৱা অনলাইন শিক্ষাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰা হ'ব যাৰ ফলত সৰ্বাধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ আৰু 15 নম্বৰত ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন নিয়ম স্কলাৰশ্বিপ আৰু স্কলাৰশ্বিপৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন কৰা আৰু 16 নম্বৰত ষ্টক মাৰ্কেটৰ নিয়ম লেনদেনৰ মাচুল আৰু কৰ পৰিৱৰ্তনকে ধৰি শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে নতুন নিয়ম কাৰ্যকৰী হ'ব লগতে 17 নম্বৰত বিদ্যুৎ বিল পৰিৱৰ্তন বিদ্যুতৰ বিল পৰিশোধৰ বাবে অনলাইন বিকল্প উৎসাহিত কৰা হ'ব 18 নম্বৰত আৱৰ্জনা নিষ্কাশনৰ নিয়ম আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত নতুন নিয়ম ৰূপায়ণ কৰা হ'ব যাতে পৰিৱেশ সুৰক্ষিত কৰিব পৰা যায় বুলি চৰকাৰে ঘোষণা কৰিছে লগতে 19 নম্বৰত প্ৰাকৃতিক দুৰ্যোগৰ বাবে বীমা আঁচনি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে চৰকাৰে আৰম্ভ কৰিব বীমা আঁচনি 20 নম্বৰত কৰ ৰিটাৰ্ণ দাখিল কৰা কৰ ৰিটাৰ্ণ দাখিলৰ বাবে নতুন প্ৰযোজ্য নথিপত্ৰ নিৰ্ধাৰণ কৰা হ'ব আৰু 21 নম্বৰত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে নিয়ম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ভিছা পাছপোৰ্ট প্ৰক্ৰিয়াত পৰিৱৰ্তন কৰা হ'ব আৰু 22 নম্বৰত স্মাৰ্ট চিটি আঁচনি স্মাৰ্ট চিটি আঁচনিৰ নতুন পৰিৱৰ্তনৰ অধীনত চহৰসমূহক অধিক স্মাৰ্ট কৰিব লাগিব লগতে 23 নম্বৰত পেট্ৰল আৰু ডিজেলৰ মূল্যৰ পৰিৱৰ্তন পেট্ৰল আৰু ডিজেলৰ মূল্যত নমনীয় পৰিৱৰ্তন কৰা হ'ব স্বাস্থ্য আৰু বীমাৰ পৰিৱৰ্তন 24 নম্বৰত স্বাস্থ্য বীমাৰ নিয়মত পৰিৱৰ্তন কৰা হ'ব যাতে অধিক সংখ্যক লোকে ইয়াৰ সুবিধা ল'ব পাৰে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ 25 নম্বৰত গৃহ নিৰ্মাণ আঁচনিৰ অধীনত নতুন ৰাজ্য সাহায্য
গৃহ নিৰ্মাণ আঁচনিৰ পৰিৱৰ্তন আৰু ঘৰ ক্ৰয়ৰ বাবে নতুন ৰাজ সাহায্য আঁচনি আৰম্ভ কৰা হ'ব। এই সকলোবোৰ পৰিৱৰ্তন ৰূপায়ণৰ সমগ্ৰ দেশৰ দৈনন্দিন জীৱন সলনি কৰিব। এই নতুন নিয়মবোৰ মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, যাতে আপুনি যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু চৰকাৰী সেৱাৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে। তাৰ বাবে চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা 25টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত এই 25টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে। গতিকে এই 25টাকৈ নতুন নিয়ম আপোনালোকে সকলোৱে মানিব লাগিব। নামানিলে সকলোৰে বাবে বিপদ হ'ব। গতিকে আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে 1 জানুৱাৰী তাৰিখৰ পৰা নতুনকৈ 25টাকৈ কি নিয়ম সলনি কৰিছে চৰকাৰে, আৰু এই 25টা নিয়ম সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো সকলোৱে চাই এই 25টাকৈ নতুন নিয়ম জানিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে 1 জানুৱাৰী তাৰিখৰ পৰা আৰু ৰাজ্যত কেইবাটাও আঁচনিৰ টকাসমূহ লাভ কৰিব। আপডেটটো চাই লওক। গোটৰ মহিলা, গৃহিণী, যুৱক-যুৱতী, চৰকাৰী চাকৰিয়াল সাজু হওক। 1 জানুৱাৰীতে পাব ভাল খবৰ, অৰ্থাৎ আজি হৈছে 1 জানুৱাৰী। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰৰ সুবিধা, অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে নতুনকৈ যিসকলে ৰেচন কাৰ্ড লাভ কৰিছিলে তেওঁলোকে আজিৰ দিনটোতে ৰেচন কাৰ্ডৰ পৰা চাউল লাভ কৰিব। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি হিতাধিকাৰী পাব ভাল খবৰ, অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। আৰু 1 জানুৱাৰীত হ'ব সকলোৰে বাবে এটা ডাঙৰ দিন, অৰ্থাৎ 10 তাৰিখে পাব মহিলাসকলে 1250 টকাকৈ। লগতে চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৰে বাবে এটা ভাল খবৰ, আৰু এই কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বছৰৰ প্ৰথম দিনটোতে বহু যুৱক-যুৱতীয়ে পাব ভাল খবৰ। লগতে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব চৰকাৰী নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰৰ তৰফৰ পৰা। 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ফাণ্ডৰ ট্ৰেন্সফাৰৰ বাবে পৰ্টেল, আৰু এটা ক্লিকতে লাভ কৰিব ট্ৰেন্সফাৰ, অৰ্থাৎ যিসকলে ট্ৰেন্সফাৰ কৰিম বুলি ভাবিছে চৰকাৰী চাকৰিয়াল তেওঁলোকৰ বাবে এটা ভাল খবৰ। কৰ্মচাৰীসকলে নিজৰ সুবিধা হকৈ বদলিৰ বাবে এতিয়াৰে পৰা কৰিব পাৰিব আবেদন বুলি ঘোষণা কৰিছে। লগতে চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব নতুনকৈ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰী পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। লগতে 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলে এই দিনটোত যাওক, অৰ্থাৎ 1 জানুৱাৰীতে তাৰিখৰ পৰা তেওঁলোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰিব। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি হিতাধিকাৰীও লাভ কৰিব 1250 টকা, অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে। লগতে 1 জানুৱাৰী হ'ব দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল, ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত এই কেইটা নতুন নিয়ম সলনি হ'ব। লগতে হাজাৰ হাজাৰ লাখ লাখ মহিলাৰ বেংকত সোমাব অহা 10 তাৰিখে 1250 টকাকৈ। গতিকে জানুৱাৰী মাহটো সকলোৰে বাবে এটা ডাঙৰ খবৰ। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰে দিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু চিলাই মেচিন। আৰু ই-ৰিক্সাৰ বাবে কেনেকৈ ক'ত আবেদন কৰিব লাগিব, লগতে চিলাই মেচিনৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব, লগতে আপোনালোকক কেইবাটাও প্ৰেছাৰ কুকাৰ, লগতে কেইবাটাও সা সুবিধা দিব চৰকাৰে। নতুন এটা আপডেট আহি পৰিছে এইকেইটা বিষয়ক লৈ, আপোনালোকে আপডেটটো এবাৰ চাই লওক। সংখ্যালঘুলৈ ভাল খবৰ, অৰ্থাৎ লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন বুলি চৰকাৰে ঘোষণা কৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ দিলে চৰকাৰে। গতিকে এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন, যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে। ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ, চিলাই মেচিন দিব চৰকাৰে এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। মহিলাসকলক দিয়া হ'ব চিলাই মেচিনৰ প্ৰশিক্ষণ বিনামূলীয়াকৈ। লাখ লাখ দুখীয়া, দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকলে পূৰ্বে আবেদন কৰিছিলে তেওঁলোকক ইতিমধ্যে বিতৰণ কৰিছে চৰকাৰে, অৰ্থাৎ এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব বিজ্ঞাপন, আৰু আপোনালোকে যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰে লগে লগে আপোনালোকে আবেদন কৰিব পাৰিব। সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ বাবে ভাষিক সংখ্যালঘুৰ বাবে আনিছে চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ দিলে ভাল খবৰ চৰকাৰে। চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন এতিয়াৰে পৰা। যিসকল দুখীয়া, দৰিদ্ৰ পৰিয়াল হ'ব তেওঁলোকেহে লাভ কৰিব, আৰু যোগ্য পৰিয়ালে লাভ কৰিব এই বিশেষ আঁচনিৰ সুবিধা। গতিকে বন্ধুসকল, যদি আপোনালোকে নতুনকৈ চিলাই মেচিন আৰু ই-ৰিক্সাৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে এপ্ৰিল মাহৰ পৰা নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে, আৰু তাৰ পিছতে কিন্তু আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। আৰু তাৰ ভিতৰত আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ ওপৰত যিখিনি নথিপত্ৰ লাগিব আহিবলগীয়া সময়ত মই এটা ভিডিঅ' বনাই দিম, ভিডিঅ'টো চাই ল'ব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ
পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব অৰ্থাৎ কি কাম আৰু এই বিশেষ কেইটা কাম নকৰিলে আপোনালোকে হয়তো 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব আৰু 19 নম্বৰ কিস্তি ধন কেতিয়া দিব সকলোৰে মনত এইটোৱে প্ৰশ্ন আছে গতিকে নতুন এটা আপডেট আহিছে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনৰ আপডেটটো চাই লওক পিএম কিষাণ 19 নম্বৰ কিস্তিৰ লগত ডাঙৰ খবৰ শীঘ্ৰেই কৰি লওক ইকেআইচি অন্যথা নাপাব ধন পিএম কিষাণ সন্মান নিধি যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিক লৈ এই ডাঙৰ খবৰ সকলো কৃষকসকলৰ বাবে কেতিয়া সোমাব আপোনাৰ একাউণ্টত 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল 18 নম্বৰ কিস্তি ধন আৰু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তি ধন কেতিয়া সোমাব নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে লগতে বছৰত তিনিবাৰকৈ দিয়া হয় এই তিনিটাকৈ ইনষ্টলমেণ্ট অৰ্থাৎ এটা ইনষ্টলমেণ্ট 2000কৈ দিয়া হয় ইয়াৰ বাবে আপুনি কৰিব লাগিব ইকেআইচি আৰু ইকেআইচি নকৰিলে নাপাব ধন লাভৰ বাবে কৃষকসকলে ইকেআইচি কৰাটো বাধ্যতামূলক এতিয়াৰে পৰা আৰু ইকেআইচি কৰিলেহে লাভ কৰিব হিতাধিকাৰীসকলে বেংক একাউণ্টত পোনপটীয়াকৈ এই টকাসমূহ সোমাব বুলি ঘোষণা কৰিছে লগতে ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰি লওক আপোনাৰ বেংক একাউণ্ট আৰু আপডেট কৰি নকৰিলে নাপাব আৰু এই ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব এটা বিশেষ কাম আৰু কামটো হৈছে অন্যথা নাপাব আপুনি কৃষক সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তি ধন আৰু এই কথা চৰকাৰে ঘোষণা কৰিছে আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে ইকেআইচি কৰাটো বাধ্যতামূলক আৰু ইকেআইচি নকৰিলে আপোনালোকে নাপাব আৰু ইকেআইচি কেনেকৈ কৰিব ইকেআইচি পিএম কিষাণ যোজনাৰ এপৰ জৰিয়তে কৰিব পাৰিব লগতে অনলাইনৰ মাধ্যমতে ইকেআইচি কৰিব পাৰিব এতিয়াৰে পৰা বুলি চৰকাৰে ঘোষণা কৰিছে লগতে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ কিন্তু আপোনালোকে ইকেআইচি সমূহ কমপ্লিট কৰিব পাৰিব আৰু ইকেআইচি কৰিলেহে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু ইকেআইচি সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ বন্ধুসকল আপোনালোকে অতি শীঘ্ৰে ইকেআইচি সমূহ কমপ্লিট কৰি লওক আৰু পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন লাভ কৰক লগতে 19 নম্বৰ কিস্তি ধন 4000 টকাকৈ দিব অহা ফেব্ৰুৱাৰী মাহত গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আঁচনিকেইটাৰ বিষয়ে লগতে এই 25টাকৈ নতুন নিয়ম জানিব পাৰে গতিকে আপোনালোকে এই ভিডিঅ' সকলো মাজলৈ শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব আৰু নতুন বছৰৰ অৰ্থাৎ আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ বাবে আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো মাজলৈ আন্তৰিক শুভেচ্ছা জনালোঁ যাতে এই বছৰটো সকলোৰে বাবে ভালকৈ যায় ভালকৈ পাৰ হয় সকলোৱে সুস্থ থাকক ভালে থাকক ভালে কুশলে থাকক বুলি আশা কামনা কৰিলোঁ আৰু জয় আই অসম।